সন্ধিয়া টাইমখিনি মাহী মই বা ওলাই আহিলোঁ জখলাবন্ধা টাউনৰ ফালে এনেই ফুৰিম বুলি। আহি থাকোঁতে মাহীয়ে ক'লে যে মই একেবাৰে থ্ৰেডিংটো কৰি যাওঁ ব'ল আহিছোঁ যিহেতুকে। সেইতে আমি পাৰ্লাৰত গ'লোঁ থ্ৰেডিং কৰিবৰ কাৰণে। এয়া মাহী বহি গ'ল থ্ৰেডিং কৰিবলৈ প্ৰথমতে। মাহীক দেখি বায়ে ক'লে ময়ো অলপ কৰি ল'ম, মোৰো অলপ গজিছিলে মানে। সেইতিয়া বাজনীও কৰিব আধা কৰা হোৱাৰ পাছত আমি আকৌ ওলাই যাম ফুৰিম বুলি। ওলাই কৰা হোৱাৰ পাছত আমি ফুৰিবলৈ আহিলোঁ। আহি থাকোঁতে আমাৰ তিনিজনীৰ চকুত মানে দোকানখন পৰিলে। দোকানখনত ধুনীয়া ধুনীয়া মানে ইয়াৰিংছবোৰ ওলোমাই থৈ দিছিলে। এয়া সেইবোৰ দেখি লৈ আমি দোকান সোমালোঁ হয়। এতিয়াতো আমি ল'ম বুলি যোৱা নাছিলোঁ। এতিয়া সোমালোঁ যিহেতুকে ল'বতো লাগিব, নহ'লে আকৌ ভাবিব এতিয়া এনেই সোমাইছে ন। সেইকাৰণে নলওঁ বুলি ভাবিও এতিয়া ল'ব লগা হৈ গ'ল আৰু। সেয়ে মাহী মই বাই এনেকৈ তিনিজনী মিলি কিবা এটা ল'লোঁ। লৈ পেলাই দোকানখনৰ পৰা ওলাই আহিলোঁ। ওলাই আহিলে ক'লোঁ পেট পূজা কৰিবৰ কাৰণে। পেট পূজা কৰিব গ'লোঁ, ৰাস্তা ঘৰ দোকান আছিলে। সেই আন্ধাৰ হৈ আছিলে। আন্ধাৰ হৈ থকা মাহী বা ক'লোঁ আৰু যে এনেকৈ টৰ্চটো জ্বলাই দিয়া। টৰ্চটো জ্বলাই দিছিলে। আমি খালোঁ পকৰি, আলু চপ, চাওমিন। সেইকেইটা খাই লৈ পেলাই আমি ঘৰলৈ বুলি গ'লোঁ তিনিজনী মিলি লৈ। এতিয়া আহিছোঁ বাই বাই।